নগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। নগাঁও চহৰৰ খাগৰিজান দলঙৰ তলত এটা মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ অপকৰ্মৰ কথা লোকৰ চকুৰ পৰা আঁতৰ কৰিবলৈ এই নৱজাতকক দলিয়াই থৈ যোৱাৰ সন্দেহ উপস্থিত ৰাইজৰ। মোৰ ভাল নাই পিছতকে আহিম কেনেকে ঘটনাটো কি হৈছে মানে মই মাছবাজাৰত কাম কৰোঁ। মাছবাজাৰৰ পৰা এতিয়া গৈ আছো, মাছবাজাৰৰ পৰা গৈ আছো যাওঁতে টমটমত চাইছো ইমানখিনি ভিৰ হৈ আছে। পিছত মানুহে কৈ আছে ল'ৰা ইয়াৰ ছোৱালী এটা পৰি আছে। পিছতকে মই কৈছো চাওঁ, তলত চাইছো ইমান এটা সৰু বাচ্চা ল'ৰা ছোৱালী কোনোবাই পেলাই থৈ গৈছে। এতিয়া নাজানো নাজানো ক'ৰ পৰা পেলাই থৈ গৈছে। সৰু কেঁচুৱা সৰু কেঁচুৱা উঠাই দিছো, মই উঠাই দিছো এইখিনিৰ পৰা। মই দেখাই দিওঁ, আহক অকণমান কেমেৰাটো ইফালে দেখাই দিওঁ। তলত কাছাৰত মানে পেলাই থৈ দিছিলে। মোৰ নাম হ'ল ছবিকুল ইছলাম। এই জাগাটোৰ নাম খাগৰিজান কলেজ। খাগৰিজান কলেজ মানে মই ঘৰত গৈ আছো, মানে ইমান গাল মানুহ চাইছো যে মানে মই ভাবিছো কি হ'ল পতককে। মই ভাবিছো অকণ মই নামি চাওঁ, চাইছো ল'ৰা এটা পৰি আছে। মই ভাবিছো অকণ পুলিচক হেল্প কৰি দিওঁ। মই পুলিচক দি দিছো, চব পুলিচ আহিছে। মই পুলিচক ধুনীয়াকে দেখাই মই ফটো মাৰি ৰাখি দিছো। ফটো মাৰি তাৰ পৰা উঠাই পুলিচক দি দিছো।